জুবিনবিহীন আজি ৰাজ্যত 10 দিন শোক স্তব্ধ আজিও জুবিন অনুৰাগীসকল। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যৰ চুকে কোণে অনুৰাগীসকলে আয়োজন কৰিছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বজালী জিলাৰ দক্ষিণ প্ৰান্তত ছাগলচাৰী গাঁৱৰ জুবিন অনুৰাগীৰ আন এক ব্যতিক্ৰমী অনুষ্ঠান। ছাগলচাৰী গাঁৱৰ কেইবাজনে পালন কৰিছে ব্ৰত। পৰম্পৰা ৰীতি অনুসৰি 10 দিনত জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিছে মুণ্ডন কাৰ্য। আজি ছাগলচাৰী তিনিআলি চকত 10 গৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে মুণ্ডন কাৰ্য সম্পন্ন কৰে। তেওঁলোকে উল্লেখ কৰে যে 13 দিনৰ দিনা ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিব বজালী জিলাৰ দক্ষিণ প্ৰান্তত ছাগলচাৰী গাঁৱত। আমি পুনৰ কৈছোঁ, জুবিনবিহীন আজি ৰাজ্যত 10 দিন শোক স্তব্ধ আজিও জুবিন অনুৰাগীসকল। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যৰ চুকে কোণে অনুৰাগীসকলে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বজালী জিলাৰ দক্ষিণ প্ৰান্তত ছাগলচাৰী গাঁৱৰ জুবিন অনুৰাগীৰ আন এক ব্যতিক্ৰমী অনুষ্ঠান। ছাগলচাৰী গাঁৱৰ কেইবাজনে পালন কৰিছে ব্ৰত। পৰম্পৰা ৰীতি অনুসৰি 10 দিনত জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিছে মুণ্ডন কাৰ্য। আজি ছাগলচাৰী তিনিআলি চকত 10 গৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে মুণ্ডন কাৰ্য সম্পন্ন কৰে। তেওঁলোকে উল্লেখ কৰে যে 13 দিনৰ দিনা ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিব বজালী জিলাৰ দক্ষিণ প্ৰান্তত ছাগলচাৰী গাঁৱত। অসমত জুবিন গাৰ্গ এটা নাম নহয়, ই অসমীয়া জাতিৰ, আমাৰ যেনেকৈ বিহুটো এটা আয়ুস ৰেখা বুলি কয়, অসমীয়া জাতিৰ এটা আয়ুস ৰেখাৰ চাগে ক'ৰবাত এটা কমা বা ফুল ষ্টপ পৰিল যে জুবিন অকল এটা নাম নহয়, ই এটা অনুষ্ঠান। অসমীয়া জাতিৰ কাৰণে বিশ্বৰ দৰবাৰত অসমক চিনাকিৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ এটা সুকীয়া স্থান আছে। আৰু তেখেতে অসমৰ সন্তান হ'লেও অসমৰ বাহিৰত তেওঁৰ জন্মগ্ৰহণ হৈছিল আৰু অসমৰ নহয়, ভাৰতৰ বাহিৰত তেখেতে মৃত্যুক আঁকোৱালি ল'লে। তেওঁ গানো গাইছিল সাগৰক লৈ, আৰু তেখেতে সাগৰৰ তলিত শুবৰ মন গানটোক লৈয়ে সাগৰৰ তলিত শুলে। আৰু আমি এটা ৰহস্য গম পাইছোঁ যে তেখেতক মৃত্যু নহয়, এয়া এটা নেগলিজেঞ্চি প্ৰিপ্লেন মাৰ্ডাৰ হয়। আৰু আমাৰ ইয়াত জুবিন যিদিনা মৰিছে সেইদিনৰ পৰা কেইদিনমান বহুতো জুবিন ক্লাবৰ ফেণ্ডে একো নোখোৱাকৈ ব্ৰতত আছে। 4টা দিন পিছত হয়তো তেখেতসকলে লঘু আহাৰ গ্ৰহণ কৰিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 4 নম্বৰ দিনৰ পৰা আজিলৈকে চলিয়ে আছে। আজি 10 দিনত দহা কাৰ্যসূচী আৰু 13 দিনত আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধ ইয়াত অনুষ্ঠিত কৰিম। গাঁওখনৰ নাম ছাগলচাৰী, বৰ্তমান বজালী জিলাত অন্তৰ্ভুক্ত। আৰু অকল ছাগলচাৰী ইয়াত অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নাই, ইয়াৰ ওচৰ চুবুৰীয়া যিকেইখন গাঁও আছে ইয়াত সচৰাচৰ আপডাউন কৰা প্ৰতিজন ডেকা ল'ৰাই জুবিনৰ অনুৰাগী হিচাপে ইয়াত সহায় সহযোগিতা কৰিছে। অলৰেডি 7 জনে মুণ্ডন কাৰ্যসূচী সমাপ্ত কৰিলে আৰু 3-4 জনৰ মুণ্ডন কাৰ্যসূচী আছে, ক্ৰমান্বয়ে চলি থাকিব। জুবিন গা বৰ্তমান আমাৰ মাজত নাই, তথাপিও প্ৰতি অসমবাসীৰ মাজত সদায় থাকিব আৰু জীয়াই ৰাখিম। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি আটাই এফাকি গান গাম। মায়াবিনী ৰাতিৰ বুকুত ধৰিবি আটাই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে হিয়াৰ কোণত